নাহৰকটীয়াত আটাচুৰ বিশাল গণসমাৱেশ জনজাতিকৰণ আৰু স্বায়ত্ত শাসন প্ৰদানৰ দাবীত এই গণসমাৱেশ প্ৰতিকূল বতৰকো নেওচি নমাটিৰ জামুগুৰি ৰাজহুৱা খেলপথাৰত সমবেত হ'ল শতাধিক ৰাইজ আহোম জনগোষ্ঠীক লৈ বিজেপি চৰকাৰে কেৱল ৰাজনীতি কৰি অহাৰ অভিযোগ আটাচুৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি মিলন বুঢ়াগোহাঁই আৰু সাধাৰণ সম্পাদক ভাস্কৰ বৰগোহাঁই গাঁৱে গাঁৱে সজাগতা সভা অনুষ্ঠিত কৰি বিজেপিৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদৰ হুংকাৰ সংগঠনটোৰ প্ৰতিবাদী কাৰ্যসূচীৰ অংশ লয় স্থানীয় কেইবাগৰাকীও বিশিষ্ট ব্যক্তিৰ লগতে অন্যান্য দল সংগঠনৰ নেতৃত্ব চাওক আচলতে টাইহোম ছাত্ৰ সন্থাৰ যিখন টাইহোম জনগোষ্ঠীক জনজাতিকৰণ আৰু স্বায়ত্ত শাসন প্ৰদান কৰাৰ যিখন সংগ্ৰাম সেই সংগ্ৰামখন আজিৰ নহয় জন্মলগ্নৰ পৰা আচলতে চলাই থকা হৈছে কিন্তু আমি মূৰকত পাইছোঁ কি যেতিয়াই সংগ্ৰামবিলাক তীব্ৰতৰ হয় চৰকাৰে আমাক আলোচনালৈ মাতে আৰু আলোচনাত কেৱল এটাই কথা কোৱা হয় যে আমাৰ দাবীটোৰ সন্দৰ্ভত আলোচনা কৰি থকা হৈছে খুব কম সময়ৰ ভিতৰত জনজাতিকৰণ প্ৰদান কৰা হ'ব গতিকে এই কথাটো শুনি শুনি আচলতে আমি টাইহোম ছাত্ৰ সন্থাই আমনি পালোঁ আৰু আমি এটা কথা বুজিবলৈ বাধ্য হ'লোঁ যে চৰকাৰখনে কেতিয়াও আমাক জনজাতিৰ মৰ্যাদা প্ৰদান এই চৰকাৰখনে নকৰে নিৰ্বাচনৰ প্ৰাক্ষণত তেওঁলোকে কয় যে আমাক তেওঁলোকে শাসনৰ গাদীত বহাৰ পিছতে আচলতে আহোম জনগোষ্ঠীক তেওঁলোকে জনজাতিৰ মৰ্যাদা প্ৰদান কৰিব কিন্তু নৰেন্দ্ৰ মোদী চৰকাৰে আচলতে প্ৰথমবাৰ প্ৰধানমন্ত্ৰী হোৱাৰ প্ৰাক্ষণতে তেওঁ কৈছিলে যে তেওঁ চৰকাৰ হোৱা ছমাহৰ পিছতেই ভিতৰতে আচলতে এই আহোম জনগোষ্ঠীটোৰ লগতে অসমৰ 6 জনগোষ্ঠীক তেওঁলোকে জনজাতিৰ মৰ্যাদা প্ৰদান কৰিব কিন্তু তাৰ পিছতো 10টা বছৰ পাৰ হৈ গৈ 3 নম্বৰটো কাৰ্যকাল তেওঁ আৰম্ভ কৰি এতিয়া চলাই আছে কিন্তু তাৰ পিছতো আচলতে আহোম জনগোষ্ঠীক তেওঁলোকে কেৱল মাত্ৰ প্ৰতাৰণা কৰি আহিছে